মীন ৰাশি ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2025 চনৰ মে মাহটো মীন ৰাশি জাতক জাতিকাসকলৰ কেনে ধৰণে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটোত লৈ আহিছে সকলোখিনি তথ্য জানিব পাৰিব কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব এই মাহত বিশেষকৈ এই সময়খিনিত মীন ৰাশি জাতক জাতিকাসকলৰ কৈছে যে এই মাহটোত প্ৰথম ভাগত যদি ঘৰ বা পৰিয়ালৰ সৈতে জড়িত কোনো সমস্যা চলিছিল সেইখিনি সমাধান হ'ব সৰু সৰু বিষয়বোৰক আওকাণ কৰিলে ভাল হ'ব বিশেষকৈ এই মে মাহত আপোনালোকৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে প্ৰথম ভাগত জীৱিকাৰ লগত জড়িত আপোনালোকৰ চিন্তা মাহটোৰ প্ৰথম ভাগত হয়তো উপশম পাব যদি আপুনি চাকৰি সলনি কৰা বা কিবা এটা কাম কৰিছে কিছু সলনি কৰিম বুলি পৰিকল্পনা যদি কৰিছে তেন্তে কৰবাৰ পৰা ভাল অফাৰো পাব পাৰে অৱশ্যে যিকোনো পদক্ষেপ চিন্তা কৰি লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বা উত্তম হ'ব এই সমস্যাত কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে উন্নত সমন্বয় বজাই ৰখাটো ভাল হ'ব বুলি কৈছে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহটোত মীন ৰাশি জাতক জাতিকাসকলে লেনদেনৰ সময়ত সাৱধান হ'ব লাগিব এই সমস্যাত ৰিস্কি বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব ইয়াৰ লগতে কৈছে যে সকলো কাগজৰ কাম সম্পূৰ্ণ কৰিব লাগিব নহলে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়ত এই মাহৰ প্ৰথম সপ্তাহটোত অলপ ধ্যান দিব মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বা ঘৰবাৰীৰ সৈতে জড়িত বিবাদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৱশ্যে কোনো বিশেষ ব্যক্তিৰ সহায়ত বা পাৰস্পৰিক মিলনৰ জৰিয়তে বা বুজাবুজিৰ জৰিয়তে এই সকলোখিনি সমস্যা নাইকিয়া হ'ব বিশেষকৈ বিভিন্ন উৎসৱৰ পৰা উপাৰ্জন পাব এই মাহৰ প্ৰথম সপ্তাহটোত কিন্তু আয়তকৈ খৰচ অলপ বেছি হৈ থাকিব এই সমস্যাত আপুনি আপোনালোকৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যক লৈ পেলাই সেই আপোনালোকৰ পিতৃ মাতৃয়ে হওক বা অন্যান্য সদস্যই হওক তেওঁলোকক লৈ পেলাই অলপ চিন্তাত পৰিব তেওঁলোকৰ হেল্থই হওক বা পাৰ্চনেল কিছুমান সমস্যাৰ বাবে হওক সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহৰ প্ৰথম সপ্তাহটোত সময় আপোনালোকৰ বাবে অলপ কম অনুকূল হ'বলৈ গৈ আছে এনে পৰিস্থিতিত এই সমস্যাত মীন ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাস আৰু সম্পৰ্কৰ সম্পূৰ্ণ যত্ন লোৱাটো উচিত বুলি কৈছে বিশেষকৈ এই মাহৰ প্ৰথম সপ্তাহৰ শেষৰ ফাললৈ নিয়োজিত লোকৰ বাবে প্ৰতিকূল হ'বলৈ গৈ আছে এই সময়ত নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ বাবে ভুল নকৰিব বিশেষকৈ কথা বতৰা আৰু আচৰণৰ সময়ত ভদ্ৰতা বজাই ৰাখিব মানুহৰ পৰা ছাপোৰ্ট পাব আপোনালোকে এই মাহৰ প্ৰথম সপ্তাহটোতে হওক বা গোটেই মাহটোতে হওক আপোনালোকে মানুহৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আপোনালোকৰ যি চিন্তাধাৰা ইতিবাচক হ'ব বুলি কৈছে পাৰিবাৰিক সমস্যাৰ বাবে সংঘাতৰ পৰিৱৰ্তে সংলাপ বা উপযুক্ত শব্দ ব্যৱহাৰ কৰক যিকোনো ধৰণৰ কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে এই মাহৰ বিশেষকৈ প্ৰথম সপ্তাহটোত ভগৱান হনুমানক পূজা কৰি পাৰিলে প্ৰতিদিনে বজৰং বাণ আপোনালোকে পাঠ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভকামনা কঢ়িয়াই আনিছে এই মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণি সময়ৰ পৰা হয়তো কোনো বিশেষ কামত বিপুল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে নিজৰ আত্মবিশ্বাস আৰু সাহসৰ ভিত্তিত আপুনি সময়মতে পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব এই সময়ছোৱাত আপুনি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু বিশেষ ব্যক্তিৰ পৰা বিশেষ সহায় লাভ কৰিব যদি আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ লগত বিবাদ হৈছিল কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল তৰ্কৰ পেচাল হৈছিল তেন্তে এই মাহৰ এই দ্বিতীয় সপ্তাহটোত কোনো জ্যেষ্ঠ ব্যক্তি বা আপোনজনৰ মধ্যস্থতাত সকলোবোৰ ভুল বুজাবুজি সমাধান হ'ব আৰু আপোনালোকৰ সম্পৰ্কবোৰ আকৌ এবাৰ শুদ্ধ পথত আহিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ আপোনালোকৰ গ্ৰহৰ যি অৱস্থান ওপৰলৈ উঠি অহা দেখা পোৱা গৈছে এই সময়ছোৱাত আপোনালোকৰ ব্যৱসায় শীৰ্ষত থাকিব ব্যৱসায়িক যি উদ্দেশ্যত কৰা যি ভ্ৰমণ আশা কৰাতকৈ সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব এই সময়ত শ্ৰমিক শ্ৰেণীৰ লোকৰ বাবে পৰিৱৰ্তনশীল হৈ পৰিছে এনে পৰিস্থিতিত এই সমস্যাত আপুনি বদলি পাব পাৰে আপোনালোকৰ দায়িত্ব সলনি হ'ব পাৰে যদি আপুনি বহুদিন ধৰি প্ৰমোচনৰ বাবে অপেক্ষা কৰিছিল এই মাহৰ মাজভাগলৈকে আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে কিন্তু চৰকাৰী চাকৰি লোকসকলৰ এই মাহত কামৰ বোজা এই দ্বিতীয় সপ্তাহটো বিশেষকৈ আপোনালোকৰ কামৰ বোজা বাঢ়িব বুলি কৈছে এই সমস্যাৰ বিভিন্ন উৎসৱৰ পৰা আয় লাভ কৰাৰ সম্ভাৱনা আছে মীন ৰাশি জাতক জাতিকাসকলে হঠাৎ কৰবাৰ পৰা টকা পইচা বিশেষকৈ যদি পাব লগা আছিল সেইখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে শাসকীয় চৰকাৰৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধি পাব এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সুবিধা যথেষ্ট আহিব এই সময়ছোৱাত আপুনি বিলাসিকতাত প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰিব পাৰে এই সময়ছোৱাত আপুনি নতুন আঁচনি এখনো বিনিয়োগ কৰিব পাৰে বা কিবা এটা কামত ধন বিনিয়োগ কৰিব পাৰে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাৰ ছাত্ৰ ছাত্ৰীসকলে বা কষ্ট কৰি চলিছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল এটা ফলাফল পাব পাৰে বা কিবা এটা সুখবৰ আপোনালোকৰ আহিব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব এই মাহৰ এই দ্বিতীয় সপ্তাহৰ সময়খিনিত বিশেষকৈ বৈবাহিক জীৱনটো সুখী হৈ থাকিব সৰু সৰু সমস্যাবোৰ এৰি দিলে বা সৰু সৰু কথাবোৰ এৰা ধৰাৰ মাজেৰে চলিলে বৈবাহিক জীৱনটো ভাল হৈ থাকিব কিন্তু এই সময়খিনিত স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে পাকঘৰত বনোৱা বিশেষকৈ ৰুটি এখন
আপোনালোকে গৰুক খুৱাব আৰু পূজাৰ সময়ত গায়ত্ৰী মন্ত্ৰ আপোনালোকে ৰুজি জপ কৰিব সুন্দৰ প্ৰতিফলন দেখিব এই মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনি আপোনালোকৰ অতি শুভই দেখা পোৱা গৈছে কিন্তু তৃতীয় সপ্তাহৰ এই সময়খিনিত মংগল আৰু সৌভাগ্যও কঢ়িয়াই আনিছে এই মাহটোৰ এই তৃতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ মধ্যভাগত আপোনালোকক কৈছে যে মহিলা বা ছাত্ৰ-ছাত্ৰী বা কমিছনত কাম কৰাৰ সকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ শ্ৰমিক মহিলাসকলৰ বাবে শুভ বা কমিছনৰ ভিত্তিত কাম কৰাৰ লোকসকলৰ বাবে শুভ হ'ব বুলি কৈছে যদি মাটি বা অট্টালিকা বা ঘৰ বাৰী ক্ৰয় বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে কিছু লোকে তেন্তে আপোনালোকৰ এই সপোন মাহটোৰ এই তৃতীয় সপ্তাহৰ এই সময়খিনিত পূৰণ হ'ব পাৰে বিশেষ কথাটো হ'ল যে মাটি বা বিল্ডিং বা ডিলত বহুত লাভ হ'ব কিছু লোকৰ বিশেষকৈ এই সময়খিনিত মীন ৰাশিৰ লোকসকলৰ কৰ্মৰ ক্ষেত্ৰত শ্ৰদ্ধা বাঢ়িব সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা বহুত সহায় আৰু সহযোগিতা লাভ কৰিব এই মাহৰ এই সময়খিনিত কামৰ লগত জড়িত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব নতুন যোগাযোগ আৰু লাভৰ ক্ষেত্ৰত ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা আৰু প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিব পাৰে ঘৰ আৰু পৰিয়ালৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আপুনি লোৱাৰ পদক্ষেপ বা সিদ্ধান্ত মানুহে শলাগ ল'ব বিশেষকৈ এই মে মাহৰ এই সময়খিনিত মাজভাগৰ এই সময়খিনিত আপুনি হয়তো অধিক এলাহ আৰু নিজৰ ওপৰত গৌৰৱ অনুভৱ কৰিব পাৰে এলাহ ভাৱ পৰিহাৰ কৰিব লাগিব যদি আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে আপোনালোকৰ সম্পূৰ্ণ কৰা কামবোৰ নষ্ট হ'ব পাৰে বা বাধাৰ সন্মুখীন হ'ব পাৰে এই সময়ত নিজৰ কামবোৰ আনৰ ওপৰত এৰি নিদি নিজে কৰাটো উচিত নহলে কিছুমান ব্যক্তি আপোনালোকক ভুল কৰিব পাৰে বা কিছুমান বিপদত পেলাব পাৰে একে সময়তে কৈছে যে পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আকৌ এবাৰ শুভ কামনাৰ বিশেষকৈ আছে যেহেতু আপুনি কথাবোৰ ইতিবাচক পৰিৱৰ্তন দেখিব কামবোৰ ইতিবাচক দেখিব গতিকে পজিটিভলি কামখিনি কৰক এই সময়ছোৱাত ব্যৱসায়ত লাভ হ'ব বজাৰ বা মাৰ্কেটত আপোনালোকৰ বিশ্বাসযোগ্যতাও বৃদ্ধি পাব এই সময় প্ৰেমৰ সম্পৰ্কৰ বাবে অতি অনুকূল হ'বলৈ গৈছে যদি আপুনি কাৰোবাক আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাবিছে তেন্তে এই সময়ছোৱাত তেনে কৰিলে কামবোৰ সিদ্ধি হ'ব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে এই মাহৰ এই মধ্যভাগত প্ৰতিদিনে গণপতিক দুৰ্ভা অৰ্পণ কৰি গণেশ চালিচা আপোনালোকে আবৃত্তি কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই মাহৰ তৃতীয় সপ্তাহটোলৈ বিশেষকৈ মীন ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ অলপ ওপৰলৈ আৰু তললৈ হ'ব পাৰে অৰ্থাৎ মধ্যমীয়া বুলি ক'ব পাৰি পৰিয়ালৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ আপোনালোকৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব এই সময়ছোৱাত আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ লগত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে সেয়া আপোনালোকৰ ভাই ভনীয়ে হওক বিশেষকৈ আপোনালোকৰ অন্যান্য সদস্যসকলে হওক সেয়া পিতৃ মাতৃও হ'ব পাৰে কিবা এটা বিবাদ হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ পেলাই কিন্তু এই মাহত আপোনালোকৰ নিজৰ পিতৃ মাতৃক সহায় আপোনালোকে কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ নপৰিব তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক এই সময়ছোৱাত কৰ্মৰত মহিলাসকলে ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে শেষৰ ফাললৈ বিশেষকৈ সাৱধানে গাড়ী চলাওক নহ'লে আঘাতপ্ৰাপ্ত হ'ব পাৰে এই মাহত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ প্ৰথম আৰু শেষৰ ফাললৈ আপোনালোকৰ বিৰূপ বুলি প্ৰমাণিত হ'ব পাৰে এই সময়ছোৱাত কোনো পুৰণি ৰোগ বা পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে পুনৰ আবিৰ্ভাৱ আপোনালোকৰ বাবে চিন্তাৰ প্ৰধান কাৰণ হৈ পৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি শুভ বুলিব নোৱাৰি কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আশংকা আছে আপুনি কাকো সমালোচনা কৰাৰ বা কাৰোবাৰ বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক বুলি কৈছে নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শেষৰ ফাললৈ বিশেষকৈ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা প্ৰথম ভাগতকৈ দ্বিতীয় সপ্তাহটো আৰু বেছি শুভ বুলি কৈছে প্লেনিং কৰক পৰিকল্পনা কৰক আনহাতে কৈছে যে মাজতে বজাৰত নিজৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শেষৰ ফাললৈ আপোনালোকৰ বাবে কিছু সকাহ কঢ়িয়াই আনিবই এই সময়ছোৱাত আপুনি আপোনালোকৰ আত্মীয় আৰু শুভাকাংক্ষীৰ সমৰ্থনো পাব আপোনালোকৰ নষ্ট কামবোৰ যেন সম্পূৰ্ণ হৈ উঠিব বুলি কৈছে আৰু তেনে ক্ষেত্ৰত আপুনি বিশেষ সুবিধাও লাভ কৰিব এই সময়ছোৱাত বিশেষকৈ ব্যৱসায়িক সৈতে জড়িত ভ্ৰমণসমূহ লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব মাহৰ শেষৰ ফাললৈ হঠাতে কিছুমান ডাঙৰ খৰচো হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বাজেটটো অলপ খেলিমেলি হ'ব পাৰে এই সময়ছোৱাত ঋতুভিত্তিক ৰোগৰ প্ৰতি সাৱধান হওক আৰু খাদ্য পানীয়ৰ যত্ন লওক বুলি কৈছে নহ'লে পেটৰ লগত জড়িত সমস্যাবোৰ বেছিকৈ হ'ব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান দিব খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে পাৰিলে আপোনালোকে এই মাহৰ শেষৰ ফাললৈ প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে বিশেষকৈ মহাদেৱক পূজা কৰক বুলি কৈছে তামৰ পাত্ৰ ব্যৱহাৰ কৰি শিৱলিংগত পানী আগবঢ়াওক আৰু আপোনালোকে পাৰিলে আপোনালোকৰ ঘৰখনৰ আশে পাশে থকা বিশেষকৈ অমাত জীৱ জন্তুক
বা চৰাই চিৰিকটিয়ে হওক গৰু ছাগলীকে হওক খাদ্য খোৱাক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব তেওঁলোকৰ পৰাও বিশেষকৈ আপোনালোকে আশীৰ্বাদ পাব আপোনালোকৰ সকলোৰে মে মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক